মৰিয়নি নাগিনীজানত আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক ভয়ংকৰ ৰূপ লৈছে মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত আফ্ৰিকান সোয়াইন ফিভাৰে মৰিয়নি নাগিনীজান চাহ বাগিচাত উপস্থিত জিলা প্ৰশাসনৰ দল গাহৰি নিধনৰ বাবে পশু স্বাস্থ্য বিভাগৰ দলটো উপস্থিত হয় নাগিনীজান বাগিচাৰ 9 নং লাইনৰ 1 কিলোমিটাৰ ভিতৰত থকা গাহৰিৰ পালকৰ গাহৰিৰ নিধন কৰিবলৈ পশু স্বাস্থ্য বিভাগৰ দল উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশত পশু আইন 2009 ধাৰাৰ সংক্ৰামক আৰু সংক্ৰামিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত নাগিনীজান চাহ বাগিচাৰ 9 নং লাইনত আফ্ৰিকান সোয়াইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে নাগিনীজান চাহ বাগিচাৰ 9 নং লাইনৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান প্ৰদান বিক্ৰী আদিৰ বন্ধৰ নিৰ্দেশনা দিছে প্ৰশাসনে মানে যেতিয়া আমি গম পালোঁ যে অলপ গাহৰি আগতে মৰি আছিলে কিন্তু আমাক যেতিয়া অফিচিয়েলি ৰিপৰ্ট কৰিলে 12 মে'ত চালোঁ ট্ৰিটমেণ্ট কৰি গাহৰিখিনি নাবাছিলে আমি সেইকাৰণে গুৱাহাটীলৈ পঠালোঁ নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডাইগনষ্টিক লেবৰেটৰীলৈ পষ্টমৰ্টেম কৰি চেম্পল পঠালোঁ তাৰপৰা পজিটিভ ওলালে আফ্ৰিকান সোয়াইন ফিভাৰ দুটা সোয়াইন ফিভাৰ আছে এটা হ'ল ক্লাছিকেল সোয়াইন ফিভাৰ এটা হ'ল আফ্ৰিকান সোয়াইন ফিভাৰ সোয়াইন ফ্লু কোনোপধ্যে নহয় সোয়াইন ফ্লুটো হ'ল মানুহৰ বেমাৰ মানে সেইকাৰণে এই বেমাৰ দুটা মানুহে ভুল কৰে সদায় সোয়াইন ফ্লু বুলি আচলতে সোয়াইন ফিভাৰ দুটা প্ৰকাৰৰ আছে আৰু আফ্ৰিকান সোয়াইন ফিভাৰটো কৰোণাৰ নিচিনা ট্ৰিটমেণ্ট নাই এতিয়ালৈকে ভেকচিন ক'তো পৃথিৱীতে ওলোৱা নাই গতিকে এটাই ইয়াৰ উপায় আছে য'ত মানে এপিচেণ্টাৰ বুলি কয় য'ত প্ৰথম ধৰা পৰিছিলে সেই মানুহঘৰৰ পৰা এটা সীমা দূৰত্বত যিখিনি গাহৰি আছে সেইখিনি আমি মানে নিধন কৰিব লাগে নিধন কৰাৰ পৰা চাইণ্টিফিক SOP আছে আমি সেইমতে কালি ইয়াত গাঁত চাত খান্দিলোঁ পিছফালে দেখিছে কিজানি PPE কিট কৰি হেৰি পিন্ধি পেলাই গুৱাহাটীৰ পৰা টেকনিচিয়ানছ আহিছে আহি পেলাই কামটো কৰিব তাৰপৰা আমি গাঁওখনত 3 মাহৰ কাৰণে গাহৰি সোমাব নিদিম চিল কৰি দিম আৰু যোনখিনি জেগাত পোতা হ'ব তাতো এখন প্ৰহিবিটেড এৰিয়া কৰি থোৱা যাব তাতো কোনো ছমাহলৈকে খেতি বাতি কৰিব নোৱাৰিব গাহৰিটো যোনকেইটা মৰিছে সেইকেইটাতে হৈছিলে বাকী কিন্তু সুস্থ গাহৰি আছে কিন্তু কি হ'ল মই আগতে কৈছোঁ এটা বেয়া খবৰ সুস্থ গাহৰিবিলাক মাৰি দিব লগা হৈছে কিন্তু এইটো বেমাৰটো সংক্ৰামক মানুহলৈ নাহে গাহৰিৰ পৰা গাহৰিলৈ যায় গতিকে কি ভাল খবৰটো কি হৈছে পোক যোনটো আমাৰ ব্যৱসায় যোনটো গাহৰি ইণ্ডাষ্ট্ৰিটো বাচি যাব তাতে বেমাৰটো মানে হেৰি হোষ্ট বুলি কয় মানে সংক্ৰমণটো বাঢ়ি যাব পাৰে আৰু কিছুমান আনআইডেণ্টিফাইড হোষ্ট থাকে য'তে ভাইৰাছটো আছে বৰ্তমান দেখা দিয়া নাই বেলেগত আগলৈ আকৌ ওলাব পাৰে সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰিকশ্যন বিচাৰে যাতে পৰ্ক ইণ্ডাষ্ট্ৰিটো হেম্পাৰ নহয় এইখন গাঁও আমিতো কেলেই কৈছোঁ যাতে আফটাৰ 3 মান্থছ গোটেই এলেকাতে গাহৰি ব্যৱসায়টো আকৌ আৰম্ভ কৰিব পাৰে আমি সেইটো ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় সুবিধা যি লাগে ট্ৰেইনিং দিম বুলি তেওঁলোকক আশ্বাসন দি আহিছোঁ পুনৰ জনাইছো গাহৰিৰ নিধনৰ বাবে পশু স্বাস্থ্য বিভাগৰ দল উপস্থিত হয় মৰিয়নি নাগিনীজানত আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক ইতিমধ্যে ভয়ংকৰ ৰূপ লৈছে মৰিয়নি নাগিনীজান চাহ বাগিচাত আফ্ৰিকান সোয়াইন ফিভাৰে মৰিয়নি নাগিনীজান চাহ বাগিচাত উপস্থিত জিলা প্ৰশাসনৰ দল নাগিনীজান বাগিচাৰ 9 নং লাইনৰ 1 কিলোমিটাৰ ভিতৰত থকা গাহৰি পালকৰ গাহৰি নিধন কৰিবলৈ পশু স্বাস্থ্য বিভাগৰ দল উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশত পশু আইন 2009 ধাৰাৰ সংক্ৰামক আৰু সংক্ৰামিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত নাগিনীজান চাহ বাগিচাৰ 9 নং লাইনত আফ্ৰিকান সোয়াইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে নাগিনীজান চাহ বাগিচাৰ 9 নং লাইনৰ পৰা 10 কিলোমিটাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান প্ৰদান বিক্ৰী আদিৰ বন্ধৰ নিৰ্দেশনা দিছে প্ৰশাসনে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ